কলিয়াবৰৰ দলগাঁৱত পুনৰ গৰু চুৰিৰ ঘটনা সংঘটিত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে অজ্ঞাত চোৰে নিশাৰ ভিতৰত গৃহস্থৰ গোহালিৰ তলা ভাঙি দুজনী গাই গৰু চুৰি কৰি লৈ যায়। চুৰি হোৱা গৰু দুটা গৃহস্থজনে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত লাভ কৰা ৭৫,০০০ টকাৰ সহায়ত কিনিছিল। গৃহস্থজনৰ বাবে গৰু দুটাই আছিল উপাৰ্জনৰ একমাত্ৰ সম্বল। ফলত হঠাতে গৰু দুটা হেৰুৱাই তেওঁৰ গভীৰ চিন্তা আৰু অনিশ্চয়তাৰ মাজত পৰিছে। ঘটনাৰ পিছতে গৃহস্থজনে কলিয়াবৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি চোৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে গৰু দুটা উদ্ধাৰৰ বাবে দাবী জনাইছে। উল্লেখ্য যে বিগত কেইবাদিন ধৰি অঞ্চলটোত গৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছে। একেৰাহে সংঘটিত এনে ঘটনাই স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও চোৰক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। স্থানীয় ৰাইজে নিশা আৰক্ষীৰ টহল বৃদ্ধি কৰাৰ লগতে গৰু চুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মোৰ নাম শ্ৰী ৰূপম বৰা, মোৰ ঘৰ দলগাঁৱত। যোৱাকালি ৰাতি আমাৰ খুৰা ঢুকুৱা আজি ৬ দিনেই হৈছে। আমাৰ বৰততে আছিলোঁ, আমি ঘৰৰ হেৰিয়াৰ কাৰণে তেওঁ কালি ৰাতি ১২টা মানলৈকে আমি হিচাপ নিকাচেই কৰি আছিলোঁ। তাৰপিছতে শোৱাৰ পিছত মিনিমাম ২টা বজাৰ পিছতেই হ'ব। তাৰপিছত আহি আৰু গোহালি কাটি মোৰ গৰুকেইটা লৈ গুচি যায় চোৰে। তাৰপিছত ৰাতিপুৱা যেতিয়া মোৰ মানুহজনী ৪টামান বজাত যেতিয়া উঠি চাই দেখোন গোহালিটো খোলা থাকে, তলাকেইটা ভঙা থাকে। তাৰপিছত মোক জগাই মই উঠি চাওঁ দেখোন গৰুকেইটা নাই গোহালিত। তাৰপিছত ওচৰৰ মানুহ আহে, স্থানীয় ৰাইজখিনি আহি পেলাই সকলোৱে অলপমান হেৰি কৰে। কৰাৰ পিছতো আৰু এতিয়া নায়েই। এতিয়া জাষ্ট কৈতল থানাৰ পৰা আহিছোঁ, এহেজাৰ এখন দি আহিছোঁ। আৰু এতিয়া চৰকাৰৰ ওপৰত এইটোৱেই চৰকাৰক কওঁ যে আমাৰ নিচিনা চৰকাৰৰ লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কওঁ যে আমাৰ নিচিনা যদি খেতি বাতি কৰি থকা মানুহৰ গোহালি যদি এনেকৈ গৰু ছাগলী যদি আমি পুহিবই নোৱাৰোঁ, আমি যদি ৰাখিবই নোৱাৰোঁ, তেতিয়াহ'লে আমি চলিম কেনেকৈ? দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈছে। আমি এতিয়া গৰু ছাগলী একো পুহিব নোৱাৰা হৈছোঁ। আমি এতিয়া থাকিব নোৱাৰা হৈছোঁ। ৰাস্তাৰ পৰাও দিনতে গৰু ছাগলী লৈ গুচি যায়। এতিয়া আমাৰ এই অসমীয়া মানুহখিনি বহুত ভুক্তভোগী। আমাৰ গাঁৱত বহুতৰ নিছে, অকল মোৰ বুলিয়ে নহয়, বহুতৰ নিছে। আৰু মই এয়া চৰকাৰৰ পৰা পোৱা এইটো আত্মনিৰ্ভৰ অসম আঁচনিৰ ৭৫,০০০ টকা ফাৰ্ষ্ট কিস্তিত পাইছিলোঁ। পাই পেলাই মই এয়া গৰু কিনিছিলোঁ ৭৫,০০০ টকা দি। অকল ৭৫,০০০ নহয়, তাৰ লগত মোৰো অলপমান সাঁচি থোৱা মূলধন দি পেলাই তাৰ লগতে গৰু কিনিছিলোঁ। আজি তাকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কওঁ যে আপোনাৰ পোৱা পইচাৰে মই গৰু কিনিলোঁ, কিন্তু সেইখিনি মই ৰাখিব নোৱাৰিলোঁ চোৰৰ পৰা। গোটেই গৰুৱে গোহালিয়ে খালী কৰি দিলে মোৰ যিখিনি কিনিলোঁ। এতিয়া চৰকাৰক সেইটোৱে অনুৰোধ কৰিম, চৰকাৰে আঁচনি ঠিকেই দিছে, আমিও পাইছোঁ, সেইটো আমি নাই পোৱা বুলি নকওঁ, কিন্তু আমি এতিয়া ৰাখিবই নোৱাৰোঁ। আমি এতিয়া কোনো ছেফটিয়ে নাই আমাৰ এতিয়া এনেকুৱা হৈছে, আমি মানুহ আমাৰ ল'ৰা ছোৱালীকো আমাৰ ৰাখিবৰ কাৰণে চিন্তাই হৈ গৈছে। এতিয়া কি ক'ম আৰু, তাত এখন দি আহিছোঁ। এতিয়া কৈছে ছাৰ ৯টামান বজাত আহিম বুলি কৈছে, তাকে চাকৰি এতিয়া কি কয় আৰু। হয় আহে, কিন্তু তেখেতসকলে কি কৰে, চাইলেণ্ট বজাই বজাই আহে। কোনে আহে? পুলিচে। যেতিয়া পুলিচে চাইলেণ্ট বজাই আহে তেতিয়া চোৰখিনি পলায়, আৰু তেখেতসকল যোৱাৰ পিছত আকৌ গৰু চুৰ হয়। তেওঁ চাইলেণ্ট বজাই পেলাই আমাৰ পাব্লিকক সুৰক্ষা দিছে নে চোৰক সুৰক্ষা দিছে? আৰু যেতিয়াৰ পৰা হেৰি কৰে, চোৰ ধৰেও, কিন্তু কোনোটো চোৰৰ আমি থানাত ষ্টেটমেণ্ট নেদেখোঁ। এতিয়া এনেকুৱা আমি দেখিছোঁ, তেখেতসকলে পেট্ৰলিয়াম ডিউটি কৰিবলৈ আহোঁতে চাইলেণ্ট বজাই আহে। আমি আচলতে দেখিছোঁ যে জুই নুমুৱা গাড়ী আৰু এম্বুলেঞ্চেহে চাইলেণ্ট বজায়, কিন্তু এতিয়া দেখিছোঁ আমাৰ পুলিচৰ গাড়ীয়েহে চাইলেণ্ট বজায়। ৰাতি চাইলেণ্ট বজাই আহে কিয়? ৰাতিটো ৰাস্তা গোটেইটো ফ্ৰীয়েই থাকে, তেখেতসকলে চাইলেণ্ট বজোৱাৰ অৰ্থটো কি? আৰু চাইলেণ্ট বজোৱাটো আমি কোনো জুই নুমুৱা হেৰিয়াৰ ফালৰ পৰা আমি ক'বলৈ যোৱা নাই, কিন্তু তেখেতসকলে বজায়। কিন্তু এতিয়া হৈছে কি, পুলিচৰ গাড়ীয়ে যে ৰাতি চাইলেণ্ট বজাই আহে ইমানটো খালী ৰাস্তাটো, ইয়াৰ কাৰণটো আমি বুজিব পৰা নাই। আৰু চাইলেণ্ট বজোৱাৰ কাৰণটো আমি
ভাবিব পৰা নাই যে কি বুলি ভাবি পেলাই বজাই আহে। চোৰক পলাবৰ কাৰণে চাইলেণ্টটো বজায় নে গোটেই পাব্লিকখিনিক সুৰক্ষা হ'বৰ কাৰণে চাইলেণ্টটো বজাই আহে। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট, NUV।